কলিয়াবৰত পুনৰ নৰখাদক বাঘৰ আতংক। এইবাৰ পোহনীয়া জন্তুক ঢেকীয়াপতীয়াৰ আক্ৰমণ। হাতীমূৰাত এইবাৰ বাঘে আক্ৰমণ কৰিছে পোহনীয়া গাহৰিক। ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ। নৰখাদকৰ আতংকত নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে বাগিচাৰ ৰাইজে। অঞ্চলটোত বাঘৰ বিচৰণক লৈ এতিয়া উদ্বিগ্ন সাংসদ কামাখ্যা প্ৰসাদ তাছা। কিছুদিন পূৰ্বেই বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী। আৰু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যমুনা গড়ৰো স্বাস্থ্যৰ বুজ লয় সাংসদ তাছাই। আৰু বাগিচাৰ লাইনত পোহৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ সাংসদ তাছাৰ। পুনৰ জনাইছো কলিয়াবৰত নৰখাদকৰ আতংক। এইবাৰ পোহনীয়া জন্তুক ঢেকীয়াপতীয়াৰ আক্ৰমণ। হাতীমূৰাত এইবাৰ বাঘে আক্ৰমণ কৰিছে পোহনীয়া গাহৰিক। ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ। আৰু নৰখাদকৰ আতংকত নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে বাগিচাৰ ৰাইজে। অঞ্চলটোত বাঘৰ বিচৰণক লৈ উদ্বিগ্ন সাংসদ কামাখ্যা প্ৰসাদ তাছা। আৰু কিছুদিন পূৰ্বেই বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী। আৰু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যমুনা গড়ৰো স্বাস্থ্যৰ বুজ লয় সাংসদ তাছাই। আৰু বাগিচাৰ লাইনত পোহৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিলে সাংসদগৰাকীয়ে। মৃতকৰ ঘৰত মই খবৰ ল'ব পৰা নাছিলোঁ, কিন্তু মনিটৰ কৰি আছোঁ। আমি বিভিন্ন জনৰ লগত কথা বতৰা পাতি আছোঁ আৰু তেখেতসকলে মোক জনাইছেও। মই ষ্ট্ৰীট লাইটৰ কথাটো মই তেখেতক কৈছোঁ, বাগানৰ এইটোতো আমাৰ এই অঞ্চলটোত হ'ব, কিন্তু দিনৰ ভাগত যিটো আছে সেইটোতে প্ৰব্লেম। দিনততো ষ্ট্ৰীট লাইটৰ কাম নাই। ৰাতি মই বাগিচাৰ পৰিচালকক কৈছোঁ তেখেতসকলে যাতে এটা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰে। এটা নহয়, ইয়াৰ য'ত বসতি আছে লাইনবিলাকত বা এই অঞ্চলবিলাকত যদি ষ্ট্ৰীট লাইট দিব পাৰে, যে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁ এই বাঘক ট্ৰেক কৰিবৰ কাৰণে সক্ষম হ'ব আৰু বাঘক আঁতৰাই লৈ যাব পাৰে।